জয়ন্তদা এটা কথা ক'ম বুলি কৈছিলে, কাৰোবাৰ ওপৰত ক্ষোভ আছে আপোনাৰ, মই গম পাইছোঁ। কিছু আমি ব্ৰেকলৈ যোৱাৰ সন্মুখত আপুনি কৈছিলে যথেষ্ট ক্ষোভ আছে, প্ৰকাশ কৰক। খুব নহয় একচুৱেলি পাইছোঁ। যিটো আপোনালোকে এক্সপিৰিয়েঞ্চ, মাজুলীত যিটো দেখিলে, ধেমাজিত যিটো দেখিলে, গহপুৰত যিটো দেখিলে, দেখাখিনি প্ৰকাশ কৰকচোন। মোৰ খুবটো জনপ্ৰতিনিধিসকলবিলাক যিবিলাক আমাৰ MLA MP আৰু আমাৰ চৌকল জাতীয় সংগঠন ধেৰ আছে অসমত, 365 দিনত বন্ধ দিলে নাতেই গৈ এটা ভাগে চবেই ভগালে। ত' তেওঁলোকে চবেই আহিব লাগে। আমি 13 লাখ টকা গোটাইছিলোঁ, 13 লাখ টকা গোটাই আমি 2000 ফেমিলিক ছাপৰ্ট কৰিছোঁ, ৰাইট, সহায় কৰিছোঁ। চ' 13 লাখ টকাটোত বহুত বস্তু পায় বজাৰত, মই যি দেখিলোঁ আমি নিজে কিনিছিলোঁ গোটেই চবেই, মানে পায় আৰু বস্তু যথেষ্টখিনি পায় আৰু। চ' 13 লাখ টকা তেওঁলোকে 1300 কোটি টকাকৈ তেওঁলোকে কিছুমানে আহে। তেওঁলোকে মোৰ মতে এইটো একদম চিম্পুল কথা এটা ছল্ভ কৰিব পাৰিলে মানে পাৰিব, কিন্তু তেওঁলোকে নকৰে কিয় কাৰণে নাজানো মই। যে আমি মাজুলীত গৈছিলোঁ, মাজুলীত মাইকী মানুহে ক'লে যে তেওঁলোকে এতিয়া আহিব নোৱাৰে, গাড়ী নচলে, ৰাস্তাটো বেয়া বুলি কয়। কিন্তু ভোট খুজিব নে ঠিকেই গাড়ীখন চলি যায় তালৈ, যেতিয়া ভোট খুজি যায় তেতিয়া গাড়ীখন ঠিকেই চলি যায়। তেওঁলোকে মানে এইটো বিজনেছ কৰিব নালাগে মোৰ মতে। ভোটটো ল'লে MLA হ'ল, MP হ'ল, জাতীয় সংগঠনৰ নেতা হ'ল, সেই বিজনেছটো বন্ধ কৰিব লাগে। কাৰণ আমিও অসমীয়া, মোৰ গাতো অসমীয়া তেজ আছে, অসমখন কাকো ঠিকাত দিয়া নাই আমি, ৰাইট, যে তুমি এইটো পাৰ্ট তুমি লৈ লোৱা, সেইটো পাৰ্ট তুমি লৈ লোৱা, চবেই মিলি পেলাই কৰিব লাগে। আৰু আমি এইটো আৰ্টিষ্টখিনি আছোঁৱেই, জুবিন দা আছেই। চ' মোৰ এইটোৱে খুব আৰু মানে মই আছোঁ চেণ্টিমেণ্টটো মোৰ অসমখনৰ কাৰণে বেছি হৈছে। যিটো দেখি আহিছে সেইটো